নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কালিলৈ বৃহস্পতিবাৰ ভৈমী একাদশী বা জয়া একাদশী। শাস্ত্ৰত উল্লেখ থকা অনুসৰি এই একাদশীৰ মহাত্মা অতি বেছি। একাদশী আৰু পূৰ্ণিমাত ভগৱান বিষ্ণুক পূজা কৰা হয়। ভগৱান বিষ্ণুক সপ্তাহৰ বৃহস্পতিবাৰত পূজা কৰিলে ভগৱানৰ কৃপা পোৱা হয় বুলি বিশ্বাস কৰা হয়। 2026 বৰ্ষৰ ভৈমী একাদশীত মহাসংযোগ হৈছে। এই ভৈমী একাদশী বৃহস্পতিবাৰে পৰাত এইদিনা যদি কোনো ব্যক্তিয়ে দুটা তুলসী পাতেৰে এটা সৰু উপায় কৰি ভগৱান বিষ্ণুৰ চৰণত ৰাখি পাছত সেই উপায় কৰা পাত দুটা নিজৰ ঘৰৰ এটা স্থানত ৰাখিব পাৰে, তেনে সেইজনৰ জীৱনত সৌভাগ্য মুকলি হৈ ধন টকা পইচাৰ ক্ষেত্ৰত উন্নতি হোৱাৰ লগতে ৰোগ ব্যাধিৰ পৰা পৰিত্ৰাণ পাব পাৰিব। ইয়াৰ উপৰিও একাদশী হৈছে বছৰৰ সকলোতকৈ ক্ষমতাশালী একাদশী, এই ভৈমী একাদশী। এইদিনা যদি একাদশী ব্ৰত পালন কৰি নিজৰ ঘৰত মনে মনে দুটা কাম কৰি ৰাখিব পাৰে, সেইখন ঘৰত বিপদ বিঘিনি অপায় অমংগলে একো অপকাৰ কৰিব নোৱাৰে। ভগৱান বিষ্ণুৰ কৃপাত সেইখন ঘৰ সদায় সুৰক্ষিত হৈ থাকে। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম মাঘ মাহৰ শুক্লা একাদশীৰ মহত্ব কিয় ইমান বেছি। 2026 বৰ্ষৰ যি মাঘ মাহত একাদশী বৃহস্পতিবাৰে পৰিছে, এইদিনা কোনসমূহ ভুল কাম কেতিয়াও কৰিব নালাগে আৰু এই দিনটোত কেনেকৈ ব্ৰত ৰাখি ভগৱান বিষ্ণুৰ নামত কি কাম কৰিব পাৰিলে বেমাৰ ব্যাধি বিপদ বিঘিনিৰ সমস্যা দূৰ হোৱাৰ লগতে ঘৰখনত সৰ্বপ্ৰকাৰে উন্নতি হয়। গতিকে আজিৰ ভিডিঅ'টো প্ৰতিখন ঘৰৰ সুখ শান্তি আৰু উন্নতিৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। সেয়েহে আজিৰ ভিডিঅ'টো আধাতে এৰি নগৈ সম্পূৰ্ণকৈ চাব পাৰিলে নিজৰ লগতে ঘৰখনৰ ক্ষেত্ৰত অতি শুভ হ'ব। লগতে যদি আজিৰ ভিডিঅ'ত কোৱা নিয়মত ভৈমী একাদশীৰ কামসমূহ কৰি নিজৰ যিকোনো সমস্যাৰ কাৰণে আশা কৰা হয় ভগৱানৰ ওচৰত সেই সমস্যা সমাধানৰ বাবে, তেনে ভগৱানৰ ইচ্ছাত সেই আশা সঁচা হ'ব আৰু সেই সমস্যাসমূহ সমাধান হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় শ্ৰীহৰি বিষ্ণু বা জয় গুৰু বৃহস্পতি বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। বিশেষকৈ এই বছৰৰ জয়া একাদশী বৃহস্পতিবাৰে পৰাত এইদিনা কৰা যিকোনো উপায় বা পূজাৰ ফলপ্ৰাপ্তি গুৰুৰ কৃপাত বিশেষভাৱে হ'ব। ভগৱান শ্ৰীকৃষ্ণৰ কথা অনুসৰি ভৈমী একাদশী ব্ৰত আৰু পূজাই জনম জনমৰ পাপ খণ্ডন কৰে। যদি কোনো বন্ধু বান্ধৱীৰ যিকোনো ক্ষেত্ৰত বা কৰ্মত বাধা বিঘিনি হৈ থাকে, যি কৰ্ম কৰিলেও তাত বাধা বিঘিনি হৈ কষ্ট পাবলগীয়া হয়, চাকৰি কৰ্ম বিবাহ পাৰিবাৰিক আদিৰ ক্ষেত্ৰত বিধি পথালি হৈ থাকে, মনে ভবামতে কামবোৰ নহয়, অসুবিধাত পৰিব লগা হয়, তেনে ভৈমী একাদশীৰ দিনা ৰাতিপুৱা এটা কাম কৰিবলৈ কেতিয়াও নাপাহৰিব। এই কামে শ্ৰীহৰি বিষ্ণুৰ কৃপাৰ লগতে গুৰু বৃহস্পতিয়ে কৃপা দিব, যাৰ ফলত আপোনাৰ বিপদ বিঘিনি বাধাবোৰ আঁতৰি যিকোনো দিশত পোহৰৰ বাট মুকলি হৈ পৰিব। কল হৈছে গুৰু বৃক্ষ, ভৈমী একাদশী হৈছে পবিত্ৰ একাদশী, বৃহস্পতিবাৰ হৈছে গুৰুবাৰ আৰু এইবাৰে বিষ্ণু পূজা কৰা হয়। যদি এনেধৰণৰ সমস্যা থকা লোকে ভৈমী একাদশী গুৰুবাৰে পৰাত কলগছৰ গুৰিত হালধি মিশ্ৰণ পানী দি এগুচি বন্তি জ্বলাই তাৰ পৰা যদি এডাল শিপা আনি সেই শিপাডাল ঘৰত ৰাখিব পাৰে, তেনে সেই শিপাডালৰ সহায়ত তেওঁলোকে গুৰুৰ কৃপা পাব আৰু গুৰু বৃহস্পতি আৰু ভগৱান শ্ৰী বিষ্ণুৰ কৃপাত সৌভাগ্য মুকলি হ'ব। তেওঁৰ ক্ষেত্ৰত থকা সকলো বাধা বিঘিনি আঁতৰি পৰিব। এই কাম বিশ্বাস কৰিলেও নকৰিলেও এনেধৰণৰ সমস্যা থকা লোকে কৰি চাওক, প্ৰমাণ নিজেই পাব। যিকোনো দিশত আপোনাৰ ভাগ্যই আপোনাক সহায় কৰিব, আপোনাৰ জীৱনৰ পোহৰৰ বাট মুকলি হ'ব। ভৈমী একাদশীৰ দিনা যি ব্ৰত পালন কৰা হয় সেই ব্ৰত হৈছে ভগৱান শ্ৰীহৰিৰ নামত কৰা ব্ৰত। শাস্ত্ৰ অনুসৰি ভৈমী একাদশী ব্ৰত ৰখাজনে কেতিয়াও ব্ৰত ৰখাৰ দিনটোত খাদ্য গ্ৰহণ কৰিব নালাগে। বিশেষকৈ জুইত ৰন্ধা খাদ্য খোৱাৰ পৰা দূৰত থাকিব লাগে। এই একাদশীত যদি অনাহাৰ অনিদ্ৰাৰে ভগৱান বিষ্ণুৰ নামত ব্ৰত ৰাখি প্ৰতি মুহূৰ্তত ভগৱান বিষ্ণুক স্মৰণ কৰি মনতে নিজৰ আশাৰ কথা ভগৱানক জনাব পৰা হয়, তেনে সেই আশা যিমান ডাঙৰ বা জটিল হ'লেও সেই আশা ভগৱান বিষ্ণুৰ কৃপাত পূৰণ হয় বা সেই আশা পূৰণ হোৱাৰ সুযোগ আহে। যদি কোনো বন্ধু বান্ধৱীয়ে ভৈমী একাদশী ব্ৰত পালন কৰি নিজৰ যিকোনো আশা সঁচা কৰিব বিচাৰে, তেনে ব্ৰতৰ সময়ত মিছা কথা বা অন্যায় ভাৱ মনলৈ কেতিয়াও নানিব।
অনাহাৰে থাকিব নোৱাৰিলেও ফল মূল ভক্ষণ কৰিব পাৰিব, কিন্তু নিমখ একেবাৰে এই দিনটোত নাখাব। যিসকলে ব্ৰত ৰখাৰ কথা ভাবি আছে তেওঁলোকে ফল মূল খালেও ফল মূলৰ লগত কেতিয়াও নিমখ ব্যৱহাৰ নকৰিব। শাস্ত্ৰমতে ব্ৰত উপবাসৰ সময়ত যদি নিমখ ভক্ষণ কৰা হয় তেনে সেই ব্ৰতৰ সফলতা নহয়। ভৈমী একাদশীত নিয়ম নীতিৰ মাজেৰে ব্ৰত পালন কৰি ভগৱানক পূজা কৰিব পাৰিলে পাপ তাপ ৰোগ ব্যাধি আনকি নেলাগে ঋষিমুনিৰ অভিশাপৰ পৰাও মুক্তি পোৱাৰ পথ সুচল হয় আৰু পুণ্য লাভ কৰিব পাৰে। শাস্ত্ৰত উল্লেখ থকা মতে এবাৰ দেৱৰাজ ইন্দ্ৰই অপেশ্বৰাসকলৰ লগত আমোদ প্ৰমোদত লিপ্ত থকাৰ সময়ত মাল্যবান আৰু পুষ্পদন্তী নামৰ দুই অপ্সৰা অপেশ্বৰীয়ে নৃত্য গীতৰ মাজেৰে ইজনে সিজনৰ প্ৰতি আকৃষ্ট হৈ প্ৰেমলীলা প্ৰদৰ্শন কৰিছিল। ইন্দ্ৰই সেই কথা জানি দুয়োজনকে অভিশাপ দি ক'লে, তহঁতে যি অপকৰ্ম কৰিলি তাৰ বাবে মৰ্ত্যত নিসংগতাৰে পিশাচৰ জন্ম গ্ৰহণ কৰিব লাগিব। সেই অভিশাপ অনুসৰি মাল্যবান আৰু পুষ্পদন্তীয়ে মৰ্ত্যত পাহাৰৰ মাজত এটা গুহাত পৈশাচিক জীৱন কটাই বহু দুখ কষ্ট পাইছিল। সেই গুহাত মাল্যবানে প্ৰতিদিনেই ৰাতি তেওঁৰ পূৰ্বপুৰুষৰ বাবে পূজা আগবঢ়াই গৈছিল। এদিন তেওঁৰ পূৰ্বপুৰুষে আহি মাল্যবানক সপোনত ক'লে, মাঘ মাহৰ শুক্লা পঞ্চমীত যদি মাল্যবান আৰু পুষ্পদন্তীয়ে অনাহাৰ অনিদ্ৰাৰে একাদশী ব্ৰত পালন কৰি ভগৱান বিষ্ণুক পূজা কৰিব পাৰে তেনে তেওঁলোকে ইন্দ্ৰৰ শাপৰ পৰা মুক্ত হৈ পুনৰ স্বৰ্গত স্থান পাব পাৰিব। সেই অনুসৰি মাঘ মাহৰ শুক্লা একাদশীত মাল্যবান আৰু পুষ্পদন্তীয়ে অনাহাৰ অনিদ্ৰাৰে ব্ৰত ৰাখি ইন্দ্ৰৰ অভিশাপৰ পৰা মুক্ত হৈ পুনৰ স্বৰ্গত স্থান পাইছিল। সেই দিন ধৰি এই একাদশীৰ পবিত্ৰতা মানি ব্ৰত উপবাস কৰি পুণ্যৰ লগতে আশা পূৰণ কৰিবৰ বাবে বহু মানুহেই একাদশী ব্ৰত পালন কৰি উপকৃত হৈছে। গৰুড় পুৰাণ মতে মাঘ মাহৰ শুক্লা একাদশীত কৰা ব্ৰত ইমানেই শক্তিশালী যে কোনো লোকে যদি এইদিনা একাদশী ব্ৰত কৰিব নোৱাৰে তথাপিও যদি এই দিনটোত ব্ৰত কৰাৰ কথা মনতে বাৰে বাৰে উপলব্ধি কৰিব পাৰে বা ভাবি থাকিব পাৰে তেনে তেওঁলোকে গোদান কৰাতকৈ বেছি পুণ্য লাভ কৰিব পাৰে। জয়া একাদশী বা ভৈমী একাদশীৰ দিনটোত যদি আপুনি ব্ৰত উপবাস ৰাখিবও নোৱাৰে তথাপি যদি এই দিনটো তুলসী পাতেৰে নিজৰ ঘৰত এটা উপায় কৰি ৰাখিব পাৰে তেনে বিধি অনুসৰি সেইখন ঘৰত ভগৱান বিষ্ণুৰ পৰম কৃপা পৰে আৰু সেই ঘৰত সদায় অপায় অমংগল বিপদ বিঘিনিৰ পৰা সুৰক্ষিত হৈ থাকিব পাৰে। এই কথা ভালেকেইখন ধৰ্মীয় গ্ৰন্থত উল্লেখ আছে। ভৱিষ্যত পুৰাণ আৰু গৰুড় পুৰাণ মতে এইদিনা নিজৰ মুখেৰে কোনো ধৰণৰ কথা বৰ ডাঙৰকৈ ক'ব নালাগে বা ডাঙৰ কথা ডাঙৰ মাত কাজিয়া পেচাল কৰিব নালাগে। খং ৰাগেৰে এইদিনা মুখৰ পৰা বাক্য ক'লে নিজৰ পুণ্য নষ্ট হয়। ভৈমী একাদশীৰ দিনা ব্ৰত ৰাখক বা নাৰাখক এইদিনা ভগৱান বিষ্ণুৰ নামত আপোনাৰ ঘৰত কিছুমান কাম কৰিবলৈ ভুলতো নাপাহৰিব। এইসমূহ কামে ঘৰখনক সুখ সমৃদ্ধিৰ অহাত সুযোগ দিয়ে। ভৈমী বা জয়া একাদশীৰ দিনা স্নান দান কৰাৰ লগতে যদি নিজৰ ঘৰত ব্ৰহ্মস্থানত এজোপা তুলসী গছ ৰোপণ কৰি সেই তুলসী গছত নিয়মিতভাৱে পূজা প্ৰাৰ্থনা কৰা হয় তেনে সেইখন ঘৰত লক্ষ্মীনাৰায়ণৰ বিশেষ কৃপা থাকে, সেইখন ঘৰত বিপদ বিঘিনি কম হয়। বহুতে হয়তো ঘৰৰ ব্ৰহ্মস্থান কোনটো নাজানিব পাৰে। ঘৰৰ ব্ৰহ্মস্থান হৈছে ঘৰটোৰ 9 ভাগ কৰি একেবাৰে মাজৰ অংশ। সেই অংশৰ পোনে পোনে যদি চোতালত ভৈমী একাদশীৰ দিনা এজোপা তুলসী গছ ৰোপণ কৰিব পৰা হয় তেনে অতি শুভ শক্তিৰ প্ৰভাৱত সেইখন ঘৰৰ উন্নতি বেছি হ'ব। ইয়াৰ উপৰিও এইদিনা তুলসী গছৰ তলত বন্তি জ্বলাই ভগৱানক পূজা কৰিব লাগে আৰু বিষ্ণু মন্ত্ৰ জপ কৰিব পাৰিলে ভগৱানৰ বিশেষ কৃপাত উন্নতি আহে বুলি বিশ্বাস কৰা হয়। বিষ্ণু ভগৱানৰ পূজাত তুলসী পাতৰ গুৰুত্ব অতি বেছি। এইদিনা ভগৱানৰ চৰণত যদি পূজা প্ৰাৰ্থনা কৰে বা ভগৱানৰ বাবে যদি আপুনি পূজাৰ নৈবেদ্য আগবঢ়ায় তেনে তাত তুলসী পাত দিবলৈ কেতিয়াও নাপাহৰিব। নিয়ম অনুসৰি এইদিনা 2টা তুলসী পাতেৰে এটা সৰু উপায় কৰি প্ৰতিখন ঘৰতেই ৰাখিব লাগে। এইদিনা কৰা এই উপায়ৰ দ্বাৰা তুলসী পাত যিখন ঘৰত থাকে সেইখন ঘৰত বিপদ বিঘিনি দূৰ হয় আৰু সেই ঘৰত তুলসী পাতৰ যোগাত্মক শক্তিয়ে ঘৰখনৰ পোহৰৰ পথ মুকলি কৰে বুলি বিশ্বাস কৰা হয়। সেয়েহে বহু মানুহেই জয়া একাদশী বা ভৈমী একাদশীৰ দিনা নিজৰ ঘৰত এই কাম কৰি ৰাখে আগন্তুক দিনত সুখ শান্তি ৰোগ ব্যাধিৰ পৰা পৰিত্ৰাণ পাব পৰাকৈ। এই কাম আপুনি সন্ধিয়াও কৰিব পাৰে, ৰাতিপুৱাও কৰিব পাৰে। যদি সন্ধিয়া কৰে তেনে তুলসীৰ পাত দিনৰ ভাগতেই ছিঙি থ'ব। সন্ধিয়া কৰিলে ভগৱান বিষ্ণুৰ লগতে মাতা লক্ষ্মীৰ কৃপা পোৱা হয় বুলি বিশ্বাস কৰা হয়। ভগৱান বিষ্ণুৰ চৰণত এগছি ঘিউ বন্তি জ্বলাব। বন্তি গছি জ্বলাই এযোৰ তামোল পাণ
তিনি পাহ হালধীয়া ফুল, কেইটামান লং আৰু 3টা তুলসী পাত ভগৱান বিষ্ণুৰ চৰণত আগবঢ়াই দিব। ওম নমো ভগৱতে বাসুদেৱাই নম মন্ত্ৰটি 5 বাৰ বা 7 বাৰ জপ কৰিব। ইয়াৰ পিছত ভগৱানৰ চৰণত প্ৰাৰ্থনা জনাই আপোনাৰ মনৰ আশা আকাংক্ষাবোৰ মনৰ পৰা ভগৱানক ক'ব, হে বিপদবাৰণ, মই আপোনাৰ নামত মাঘ মাহৰ শুক্লা একাদশী পালিছোঁ। মোৰ শত অপৰাধ ক্ষমা কৰি মনৰ আশা পূৰণ কৰিব। ইয়াৰ পিছত একাদশীৰ সময় শেষ নোহোৱালৈকে সেই বস্তুকেইটা তাতেই থাকিবলৈ দি পাছত সেই বস্তুকেইটাৰ এটা টোপোলা কৰিব। যদি সন্ধিয়া কামটো কৰে তেনে সেই টোপোলাটো ৰান্ধনীঘৰত বা ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত ৰাখি থ'ব। যদি ৰাতিপুৱা কৰে তেনে টোপোলাটো সেই গোসাঁই ঘৰত থৈ দিব। আপোনাৰ ঘৰত য'ত ধূপ বন্তি জ্বলায় বা আপোনাৰ ঘৰত য'ত পূজা প্ৰাৰ্থনা কৰে সেই স্থানত আপুনি এই টোপোলাটো ৰাখি থ'ব। এই কামৰ জৰিয়তে ঘৰলৈ বিপদ বিঘিনি কম হয়, ঘৰত সুখ শান্তি হয়। ইয়াৰ উপৰিও এইদিনা যদি ঘৰৰ উত্তৰ পূব দিশত এগছি বন্তি জ্বলাই সেই বন্তিত 2টা তুলসী পাত দি গোটেই ৰাতিটো জ্বলাই ৰাখিব পাৰে বা জ্বলাই ৰখাৰ ব্যৱস্থা কৰিব পাৰে, তেনে সেই ব্যক্তিয়ে যিকোনো দিশত উন্নতি কৰিব পাৰে। সেইখন ঘৰলৈ পোহৰৰ বাট মুকলি হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি বিশ্বাস কৰক বা নকৰক, যদি ভৈমী একাদশীত এইসমূহ কাম কৰি থ'ব পাৰে নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। আশা কৰিছোঁ নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।